চম্পকপুৰ গাঁৱত কমলাই তাইৰ দুজনী নাতিনীৰ সৈতে বাস কৰিছিল। কমলাৰ পিতেকৰ এটা এক্সিডেণ্টত মৃত্যু হয় আৰু বোৱাৰীয়েকক গাঁৱৰ মানুহে চোৰ সজাই পিটি মাৰি পেলায়। কাবেৰী, তই ভাত ৰান্ধে, মই মাছ কেইটামান লৈ আহোঁগৈ। আইতাও যাব নেকি তোমাৰ লগত? নহ'লে তুমি ইমানবোৰ মাছ অকলে কেনেকৈ আনিবা? আইতাও যাব মোৰ লগত। যদি আজি মাছ বেছিকৈ পাওঁ তেতিয়াহ'লে বাহিৰে বজাৰত বিক্ৰী কৰিহে ঘৰলৈ আহিম। তই ঘৰৰ কাম-বনবোৰ কৰি হ'ব। যদি বেছি দেৰি হয় তেতিয়াহ'লে মই তোমাৰ ওচৰলৈকে গুচি যাম। কমলাৰ পৰিয়ালটোৱে বহু বছৰৰ পৰাই মাছ ধৰি মাছ বজাৰত বিক্ৰী কৰিয়েই যেনে তেনে ঘৰখন চলাই আছিল। আৰু সেইদিনাও কমলা আৰু সংগীতাই মাছ ধৰিবলৈ গ'ল আৰু সিহঁতে মাছ ধৰি আনি বজাৰত বিক্ৰী কৰিবলৈ গ'ল। সংগীতা, তোৰ এতিয়া বয়স হৈছে, গতিকে তই বিয়াখন পাতি নিজৰ ঘৰ চম্ভালগৈ। তইনো আৰু কিমান এই বুঢ়ীজনীৰ চোৱা-চিতা কৰিবি? মই যদি আপোনাক কওঁ আপোনাৰো বয়স হৈছে, গতিকে আপুনি ঘূৰি ফুৰি নাথাকি ঘৰতেই থাকিবচোন। আৰে বাপৰে, এইজনীৰ মুখখন কেনেকৈ চলে। খুৰী, তাইক আপুনি অলপ কথা শিকাবচোন। তাৰ পাছত সংগীতাই মাছ বিক্ৰী কৰিবলৈ ধৰিলে আৰু কাষতে কমলা ৰৈ আছিল আৰু অহা-যোৱা কৰা মানুহবোৰক মাতি আছিল। আহক, পুখুৰীৰ তাজা মাছ, আহক। আহক, পুখুৰীৰ ফ্ৰেছ মাছ। এবাৰ খালে বাৰে খাবলৈ মন যাব। আহক। ইমান বুঢ়া বয়সতো এই বুঢ়ীজনীৰ মুখৰ পৰা ইংলিছ যোৱা নাই। অলপ সময়ৰ ভিতৰতেই মাছবোৰ বিক্ৰী হৈ গ'ল আৰু সেইবোৰ বিনুৱে চাই আছিল। ভালেই হ'ল, সময়মতে মাছবোৰ বিক্ৰী হৈ গ'ল। আপুনি মোৰ মুখলৈ কি চাই আছে? গ্ৰাহকক মাতক আকৌ। বিনু, সেয়া কিবা আজিৰ কথা নে? তুমি দেখোন জানায়েই, সদায় দৰেই সংগীতায়েই প্ৰথমে মাছ বিক্ৰী কৰি গুচি যায়। সেয়া কিবা আচৰিত হ'বলগীয়া কথা নে? তেতিয়াহ'লে গোটেই ৰাতিটো ইয়াতেই বহি থাকিব নেকি? ঘৰলৈ নাযায় নেকি? যোৱাকালিৰ মাছখিনি আছেই নহয়। তাৰ পাছত আইতাক আৰু নাতিনী ঘৰলৈ আহিলে আৰু সকলোৱে বহি ভাত খালে। তইও একেবাৰে মাৰৰ নিচিনাকৈয়ে বনোৱা হলি। মাৰেও এনেকৈয়ে বনাইছিল। সেয়াতো মই জানোৱেই, কিন্তু তোমালোকে আজি মাছ কমকৈ পালা নেকি? তোমালোক যে আজি ইমান সোনকালে ঘৰলৈ আহিলা। নহয়, যোৱাকালিতকৈও আজি মাছ বেছিকৈহে পাইছো, কিন্তু সেয়া একমাত্ৰ ভগৱানৰেই আশীৰ্বাদ। সিহঁতে কথা পাতিয়েই আছিল, তেতিয়াই কাবেৰীয়ে সংগীতালৈ লক্ষ্য কৰিলে আৰু তাই দেখিলে সংগীতায়ে পাকঘৰটোলৈ চাই হাঁহি আছে, যেন তাই কাৰোবাক দেখিছে। আইতা, মই যে বাৰ কথাবোৰ বুজিয়েই নাপাওঁ। তাই আজিও পাকঘৰটোলৈ চাই হাঁহি আছে, কিন্তু তাইক যদি সুধো তেতিয়াহ'লে তাই কিন্তু মোক একোৱেই নকয়। তইনো কিয় জানিব লাগে মই কিয় হাঁহি আছো? হ'ব, নালাগে ক'বলৈ, মই সুধিবও নিবিচাৰো। মই কৃষ্ণাক লগ ফুৰাৰ বাহিৰে তোৰনো কাম আছেনো কি? বিনুৱে ৰৈ যোৱা মাছখিনিলৈ ঘৰলৈ আহিলে আৰু তেতিয়াই তালৈ সংগীতা আহিলে আৰু বিনুক ক'লে, কি হ'ল খুৰী, আজিও মাছখিনি ৰৈ গ'ল? তাৰমানে আপোনালোকে সদায় বাহী মাছেই বিক্ৰী কৰি আছে? মোৰ মাছ থাকিয়েই যাওক বা নাথাককেই, তাতেনো তোৰ কি হ'ল? তোৰ নিচিনাকৈ মই মানুহক ফচাই মাছ বিক্ৰী নকৰোঁ নহয়। মই কষ্ট কৰোঁ, কিন্তু তথাপিও মাছখিনি বিক্ৰী নহয় মই কি কৰিম? মানে আপুনি কি ক'বলৈ বিচাৰিছে? মই মানুহক ফচাই মাছ বিক্ৰী কৰোঁ? ঠিকেইটো কৈছোঁ মই, নুবুজাৰ অভিনয় নকৰিবি। চাওঁ আঁতৰ হো, মোৰ কাম আছে। বিনুৰ কথাবোৰ শুনি সংগীতা খঙত তাৰ পৰা গুচি আহিলে, কিন্তু তাইৰ পাছফালে ৰৈ থকা চোৰেলজনীয়ে সকলোবোৰ কথা শুনি আছিল। সেই চোৰেলজনী সংগীতাৰ মাক আছিল। সংগীতা ঘৰ পোৱাৰ লগেই তাই বিনুৰ ঘৰত এটা চিঞৰ শুনিলে। আৰে, পাচিৰ পৰা মাছখিনি ক'লৈ গ'ল? হ'ল, তাৰমানে এটাও মাছ নাই। তুমি যদি এনেকৈ মাছখিনি খোলাকৈ এৰি থৈ যোৱা, তেতিয়াহ'লে মাছখিনি খাবলৈ মেকুৰীয়ে ভালেই পাব। হে ভগৱান, তাৰমানে মাছখিনি মেকুৰীয়ে খাই পেলালে। উপাৰ্জন নাইকিয়া হৈছে, ইফালে লোকচানহে হৈছে। এই সকলোবোৰ সংগীতাৰ বাবে হৈছে। তাই মোক কথা শুনাই থৈ গৈছিল যে। হয়, মোৰ নাতিনীজনীৰ গাতেই দুখ। নিজেই ভালকৈ থ'ব নোৱাৰাৰ কাৰণে মেকুৰীয়ে মাছখিনি খাই পেলালে। তাই এতিয়া আকৌ মোৰ নাতিনীজনীক দোষ দিবলৈ আহিছে। সেইদিনা সন্ধিয়া পৰত সংগীতাই চোৰেল মাকক ক'লে আৰু চোৰেলজনীক একমাত্ৰ সংগীতায়েই দেখা পাইছিল।
মা তুমিনো বিনুৰ লগত কিয় তেনেকুৱা কৰিলা? তুমিয়ে মাছখিনি খাই পেলালা ন? ময়েই খাই পেলালো, কাৰণ তাই তোক তেনেকৈ কৈছিল যে এয়া মাত্ৰ আৰম্ভণিহে, আৰু চাই থাক আগলৈ আৰু কি কি হয়। তেতিয়াই ঘৰলৈ কমলা আহিলে আৰু সংগীতাক মাতি ক'লে, সংগীতা, তই কাৰ লগত কথা পাতি আছিলি? কোনোবা আহিছিল নেকি? আৰু তই বিনুৰ লগত কিয় কথা পাত? তাই এতিয়া গোটেইবোৰ দুখ তোকেই দিছে। নাই নাই আইতা, কোনো নাই, আৰু বিনু খুৰীৰ কথা মোৰ গাতেই নালাগে। তেনেকৈয়ে প্ৰত্যেক দিনায়ে সংগীতায়ে মাছ ধৰি আনি বজাৰলৈ বিক্ৰী কৰিবলৈ যায়, আৰু তাইৰ মাছবোৰ পটককেই বিক্ৰী হৈ যায়। কিন্তু বিনুৰ মাছবোৰ কিছুদিন ধৰি বিক্ৰীয়েই হোৱা নাছিল। সেইবাবে তাই এতিয়া সংগীতাক লৈ জ্বলিছিল। এদিন বিনু ঘৰৰ বাৰাণ্ডাতে বহি আছিল, আৰু তেতিয়াই সেইফালেদি এজন বাবা আহিছিল। মই অনুভৱ কৰিব পাৰিছো এই ঘৰখনত বহুত বেয়া শক্তি এটা আছে। এই বাবাজনে কোৱা মতে সংগীতাৰ ঘৰত কিবা বেয়া শক্তি আছে। মোৰো কিন্তু এনেকুৱাই লাগে যেন তাইক কিবা শক্তিয়ে সহায় কৰে, আৰু তাইৰ সকলোবোৰ কামেই দেখোন সফল হয়। তেতিয়াই বিনু বাবাজনৰ ওচৰলৈ গ'ল আৰু ক'লে, বাবা আপুনি এইমাত্ৰ কিবা এটা কৈছিল, কি কৈছিলনো? এই ঘৰখনত বহুত বেয়া শক্তি এটা আছে, কিন্তু সেই শক্তিটোৱে এই ঘৰখনৰ মানুহবোৰক ৰক্ষা কৰি থাকে। কিন্তু সেই শক্তিটো বাহিৰৰ মানুহৰ বাবে বহুত বেয়া। ত্ৰান্তিকজনৰ কথা শুনি বিনুৱে ক'লে, বাবা আপুনি কোৱা কথাবোৰ সঁচানে? ত্ৰান্তিকজনে একো নক'লে আৰু তাৰ পৰা গুচি গ'ল, আৰু বিনুৱে এই কথাটো গাঁওখনত বিয়পাই দিলে যে সংগীতাৰ মাক চোৰেল হৈ সিহঁতৰ ঘৰত আছে, আৰু সিহঁতৰ পৰিয়ালটোক ৰক্ষা কৰি আছে। আজি কি হ'ল সংগীতা? আজি দেখোন এটাও মাছ বিক্ৰী হোৱা নাই। হয় আইতা, তুমি ঠিকেই কৈছা, কিন্তু আজি দেখোন বিনুৰ মাছখিনি সোনকালেই বিক্ৰী হৈ গ'ল। হেৰা, আজি মাছ নোলোৱা নেকি? বৰ ধুনীয়া ধুনীয়া মাছ আনিছো। সেইফালে কলৈ যোৱানো? মাছ লাগে যদি লোৱা আকৌ। নাই নাই, মই মাছ নিকিনো। যিখন ঘৰত চোৰেলৰ ছায়া আছে সেই ঘৰখনৰ মানুহৰ পৰা মই মাছ কিয় কিনিম? মোৰ জীৱনটো মোৰ বৰ মৰমৰ দেই। আইতা, মহিলাগৰাকীয়ে কি কৈ গ'ল শুনিলা? শুনিছো সংগীতা, তাই কৈছে আমাৰ ঘৰত চোৰেলৰ ছায়া আছে। হেৰা, শুনিছা? এইবোৰ কথা তোমাক কোনে ক'লে? গোটেই গাঁওখনেই জানে। তই এতিয়া মাছ আনি লাভ নাই, তোৰ পৰা আৰু মাছ কোনেও নিকিনে। তেতিয়াই সংগীতায়ে দেখিলে মহিলাগৰাকীৰ পাছফালে তাইৰ মাক ৰৈ আছে, আৰু চোৰেলজনীয়ে মহিলাগৰাকীলৈ খঙত চাই আছে। কিন্তু সংগীতায়ে মহিলাগৰাকীক একো নকৰিবলৈ মাকক ক'লে। তাৰ পাছত তাই ঘৰলৈ গ'ল। সংগীতা, তই কিয় কান্দিছ? নাকান্দিবি। মোৰ পৰিয়ালটোক যোনেই কষ্ট দিছে মই তাক কেতিয়াও শুধাই নেৰো। তুমি ইয়াৰ পৰা গুচি যোৱা। এই সকলোবোৰ তোমাৰ বাবেই হৈছে। আজি মোৰ এটাও মাছ বিক্ৰী নহ'ল। আজি ঘৰত খাবলৈ একোৱেই নাই। আজি আইতা আৰু ভণ্টিয়ে কি খাই শুব? মই খোৱাৰ ব্যৱস্থা কৰো, তই একো চিন্তা নকৰিবি। মই তোৰ লগত আছো নহয়। নালাগে তোমাৰ সহায়। তুমি ইয়াৰ পৰা গুচি যোৱাগৈ। তোমাৰ বাবেই মোৰ পৰিয়ালটো বদনামী হৈছে। ঠিক আছে, তই যদি ভাবিছ এই সকলোবোৰ মোৰ বাবেই হৈছে, তেতিয়াহ'লে মই যাওঁগৈ। চোৰেলজনী যাবলৈ লওঁতেই বাহিৰত সিহঁতে কাৰোবাৰ মাত শুনিলে। তেতিয়াই কমলা আৰু দুয়োজনী নাতিনী বাহিৰলৈ ওলাই আহিল। আমি ত্ৰান্তিকৰ পৰা সকলোবোৰ কথা গম পালো। তহঁতৰ ঘৰত যে বেয়া শক্তিটো আছে সেয়া অন্য কোনো নহয়, সেয়া তহঁতৰ মাৰ কল্পনা হয়। আপোনালোকে এইবোৰ কি কথা কৈ আছে? এইবোৰ মিছা কথা। আপোনালোকে মিছাতে মোৰ ঘৰখন বদনামী নকৰিব। আৰু মোৰ বোৱাৰী আপোনালোকৰ বাবেই মৰিবলগীয়া হ'ল, সেই কথাটো আপোনালোকৰ মনত আছেনে নাই? আপোনালোকে মোৰ মাৰ বিষয়ে মিছাকৈ নুলিয়াব। আপোনালোকৰ বাবেইতো মোৰ মা মৰিবলগীয়া হ'ল। যেতিয়াই এগৰাকী মহিলায়ে আহি কাবেৰীৰ হাতখনত ধৰিলে, তেতিয়াই মহিলাগৰাকী ক'ৰবাত উফৰি পৰিল, আৰু তেতিয়াই তালৈ সেই চোৰেলজনী আহিল। তহঁতে মোৰ লগত বহুত অন্যায় কৰিলি। তহঁতৰ বাবেই মই মৰিবলগীয়া হ'ল। তহঁতৰ বাবেই মোৰ ছোৱালী দুজনী অনাথ হ'ল। এতিয়া তহঁতে সিহঁতক গাঁৱৰ পৰা উলিয়াই দিবলৈ আহিছ। সেয়া মই কেতিয়াও হ'বলৈ নিদিওঁ। মা, তুমি যোৱাগৈ ইয়াৰ পৰা। মই কোৱা নাছিলো আপোনালোকক এই ঘৰখনত যে এজনী। তেতিয়াই চোৰেলজনীয়ে আহি বিনুৰ ডিঙিত ধৰি ল'লে, আৰু তেতিয়াই বিনুৱে চোৰেলজনীক ক্ষমা খুজিলে, আৰু চোৰেলজনীয়ে ক'লে,
তোৰ সেইদিনাৰ কথাবোৰ মনত আছেনে? তই যে মোক বিনা দোষতেই চোৰ সজাইছিলি আৰু তোৰ কথাবোৰ শুনিয়েই যে গাঁৱৰ মানুহবোৰে বিশ্বাস কৰিলে আৰু তোৰ বাবেই যে মই মৰিবলগীয়া হ'ল। চোৰেলজনীৰ কথাবোৰ শুনি বিনুৱে ভয়ে ভয়ে ক'লে, হয় হয়, মই মিছাতেই কল্পনাক চোৰ সজাইছিলো আৰু মোৰ কথা মতে গাঁৱৰ মানুহবোৰে তাইক পিটি পিটি মাৰি পেলালে। তাৰ মানে মোৰ বোৱাৰীৰ মৃত্যুৰ কাৰণ হৈছে বিনু। তই এইক মাৰি পেলা। এইক মাৰি মই পাপ গোটাই ল'ব বিচৰা নাই। মই মৰাৰ পাছত মোৰ ছোৱালী দুজনী যেনেকৈ অনাথ হৈ গ'ল, এই ল'ৰা ছোৱালী দুটাও এই মৰাৰ পাছত অনাথ হৈ যাব। সেইবাবে মই এইক নামাৰো। চোৰেলজনীৰ কথাবোৰ শুনি বিনুৱে মনত বৰ দুখ পালে আৰু তেতিয়াই চোৰেলজনী তাৰ পৰা গুচি গ'ল আৰু বিনুৱে কৰা ভুলটো এতিয়া তাই উপলব্ধি কৰিব পাৰিছিল।